বহুত দিনৰ প্ৰচেষ্টাৰ পিছত সফল হোৱা যেন লাগিছে আৰু তাৰ বহুত দিনৰ পৰা আমি লাগিয়ে আছিলোঁ। আজি খ্ৰীষ্টমাছৰ আগৰ পৰা আমি গম পাওঁ যে ইয়াত কাৰবাৰবিলাক চলি আছে, কিন্তু আমি তেনেকৈ ধৰিব পৰা নাছিলোঁ। মাজতে ডেটৰ পৰা এখন আনিলোঁ, 4 হুইল ট্ৰাক এখন আছিলে। কালি আকৌ আজি ৰাতিপুৱাই এখন ধৰা হ'ল গাড়ীখন, তেনেকুৱা আৰু হয়। সেই কথাটো নহয় বুলি নকওঁ, বস্তুবিলাক তেনেকুৱা হয়। আমাৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া, সেইকাৰণে যেতিয়া আমি ইনফৰমেশ্যনবিলাক পাওঁ, গৈ পোৱাৰ আগত গাড়ী ওলাই যায়। আমাৰ এৰিয়া ইমান ডাঙৰ, আপোনাৰ কিছুমান কথৰিৰ পৰা ইয়াৰ পৰা কথৰি যাওঁতে আমাৰ 1-1.5 ঘণ্টা লাগি যায়। আৰু ট্ৰেফিকৰ কথাটো আপুনি গম পায়, কাজিৰঙা এইখিনি বেছিকৈ আপুনি স্পীডত চলাব নোৱাৰে। আৰু ইফালে আমাৰ ডেথৰলৈকে এৰিয়া পৰে নুমলীগড়, আৰু সেইখিনিলৈকেও আপুনি নুমলীগড় ৰাস্তাটো গম পায়, 1 ৱে হৈ যায়। আমি ইনফৰমেশ্যন পাওঁতে বহুত গাড়ী ওলাই যায়, কিন্তু যিখিনি পাৰা যায় আমি ধৰোঁ। আৰু এইখিনি আমাৰ ওচৰৰ এৰিয়াখিনি যিখিনি আমাৰ ধৰক 4-5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত থাকে, সেইবিলাক ইনপুটত আমি গাড়ীবিলাক ধৰিব পাৰোঁ, আৰু তেনেকৈ ধৰা হয়। কিন্তু আমাতকেও তেখেতসকল বহুত চতুৰ বুলি ক'ব লাগিব আৰু তেনেকুৱা নহয়। এতিয়ালৈকে আমি 4-5খনমান গাড়ী ধৰিছোঁ, নধৰাকৈ থকা নাই। 4-5খনমান গাড়ী আমি ধৰিছোঁ, নধৰাকৈ থকা নাই। আৰু আমিও বহুত কষ্ট কৰিয়ে থাকোঁ। এতিয়া কি কৰিব আৰু, তাৰ মাজতে কেতিয়াবা কোনোবা এখন সুৰুঙাত ওলাই গুচি যায় আৰু সেইটোতো আৰু এই বহুত ধৰণৰ। এই মাজতে আমি কেনেকুৱা 2খনমান গাড়ী ধৰিছিলোঁ, তাহাঁতি ওপৰত বালি নিচে, তলত কাঠ আছে। আমিতো ভাবিবই পৰা নাই, কিন্তু সেই তেনেকুৱা আমাৰ অলপ ছাছপেক্ট হওঁতে আমি ডিটেক্ট কৰোঁতে ওলালে। তেনেকুৱা হয়, তেনেকুৱা বহুত ধৰণত লৈ যায়। আজিকালি তাহাঁতি ৰাতি নাযায়, পৰাপক্ষত মানে দিনতেই কাৰবাৰবিলাক কৰে। আমি ৰাতিপুৱা ধৰিছোঁ, আমিতো আগতে তেনেকৈ দিনত নধৰোঁ। আমি আগত যিমানবোৰ গাড়ী ধৰিছোঁ লাষ্ট ইয়েৰ, যোৱা বছৰ, আমি চব ৰাতিয়ে ধৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ কাৰবাৰবিলাক দিনতেই কৰে, 10টা বজাত। একদম উপায় নাই আৰু কি কৰিব। তেনেকুৱাতো নহয় বাৰু। আমি গাড়ীবিলাক যেতিয়া ধৰোঁ, আমি ৰেঞ্জত অনাৰ পিছত আৰু সেইখন মানে ওলোৱাটো মানে মুখৰ কথা নহয় আৰু। সেইখন DFO অফিচৰ পৰা সেইবিলাক যিবিলাক নিয়ম নীতি আছে, ডিফুৰ পৰা হৈ অহাৰ পিছত যদি আৰু এই আপোনাৰ কি বুলি কয়, এই টেক্সবিলাক দি হেৰি কৰি তাৰপিছত তাহাঁতি নিব পাৰে, নহ'লে কেতিয়াবা অকশ্যন হৈ যায়। এতিয়া আমি গম পোৱা নাই, বৰ্তমানলৈকে আমাৰ ওচৰত মানুহজন অহা নাই। চাওঁচোন, আহিব লাগে, আহিলেতো গম পাম। নাই এতিয়ালৈকে হোৱা নাই, আহিব চাগে অলপ লাহেকৈ। মানে প্ৰথমতে ধৰাৰ পিছত তাহাঁতসকলে অলপ ভয় খায় আহিবলৈ, কাৰণ আমি মাৰপিট কৰোঁ বুলি ভাবে। আৰু কেতিয়াবা সেই মাৰপিটৰ ভয়ত তেখেতসকলে নাহে মানে। আৰু মাৰপিটটো জেনেৰেলি ফৰেষ্টৰ মানুহে নকৰে বাৰু, কিন্তু হ'লেও সিহঁতৰ মনত চুৰ যেতিয়া ভয় এটা থাকে আহিবলৈ। তাকেই আৰু চাওঁচোন, আহিলে আমি গম পাম বাৰু। আহিব লাগে আৰু ক'ত যাব। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।